কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব। আজি আমাৰ এই সংবাদ মেলত উপস্থিত আছে আমাৰ পৰিষদৰ শিক্ষা বিভাগৰ EM সন্মানীয় সতীশ চন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ সন্মানীয় GM ত্ৰৈলোক্য ৰায় ডাঙৰীয়া, আমাৰ মাজত আছে আমাৰ গুৱাহাটীৰ পৰা অহা আমাৰ তক্ষশিলা স্কুল অফ চিভিল ছাৰ্ভিচ অনুষ্ঠানৰ সন্মানীয় GM সন্তোষ কুমাৰ সিং ডাঙৰীয়া, আমাৰ মাজত আছে আমাৰ সন্মানীয় আফতাব ৰহমান ডাঙৰীয়া, লেজেণ্ড অফিচাৰ। তো আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায় ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজিৰ সাংবাদিক মেলখন সংবাদ মেলখন অনুষ্ঠিত কৰা হৈছে। তো আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত যিখিনি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী আছে, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক সুসংবাদ লৈ আমি আজি ইয়াত আহিছোঁ। আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা এইবাৰ 20জন আমাৰ কমতাপুৰ পৰিষদৰ অন্তৰ্গত 20জন মেধাৱী ছাত্ৰ ছাত্ৰীক ফ্ৰীকে বিনামূলীয়াকৈ APSC কোচিং দিয়া হ'ব। আৰু আমাৰ ইতিমধ্যে আমাৰ পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সন্মানীয় EM সকল আছে, সন্মানীয় GM সকল আছে, আমি কেবিনেটত এইবাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি এইবাৰ Super 20 মিছন আমি আৰম্ভ কৰিম। আমি আমাৰ অঞ্চলৰ পৰা আমি 20জন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি APSC ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ গুৱাহাটীৰ যি এক উল্লেখনীয় তথা আমাৰ চৰমধন্য আমাৰ কোচিং চেণ্টাৰ আছে, আমাৰ তক্ষশিলা স্কুল এণ্ড চিভিল ছাৰ্ভিচ, যি তেখেতৰ লগত আলোচনা কৰা হৈছে এই অনুষ্ঠানৰ লগত। আৰু আমি আমাৰ পৰিষদৰ সন্মানীয় প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই ইতিমধ্যে অফিচিয়েলি কামখিনি আমাৰ আগবঢ়াইছে। আমি অহা 10 তাৰিখত আমি স্ক্ৰীণ টেষ্ট অৰ্থাৎ আমাৰ ইণ্টাৰভিউবিলাক পাতা হ'ব। আমাৰ বঙাইগাঁও বিশ্ব মহাবিদ্যালয়ৰ পক্ষতে আমি আমাৰ ইণ্টাৰভিউখিনি আমি স্ক্ৰীণ টেষ্টটো আমি অনুষ্ঠিত কৰিম। তো লগতে আৰু আমাৰ 15 তাৰিখত আমি টেষ্টৰ ৰিজাল্টখিনি আমি দিয়া হ'ব। আৰু 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ কোচিংটো আমি আৰম্ভ কৰিম। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি আমাৰ পৰিষদৰ অন্তৰ্গত আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান কৰিছোঁ যাতে আমাৰ যি ফ্ৰী কোচিং আমাৰ APSCৰ কাৰণে ফ্ৰী কোচিং, এই কোচিঙত যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিব বিচাৰে বা অৱতীৰ্ণ হ'ব বিচাৰে তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে। আৰু আমি 1 তাৰিখৰ পৰা আমি আমাৰ কোচিং আমি আৰম্ভ কৰি দিম। এইখিনি কাৰণে আজি আপোনালোকৰ ইয়াত সংবাদমেল পতা হৈছে। আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক অৱগত কৰিব বিচাৰিছোঁ যে আজিৰ পৰাই আমি আমাৰ অনলাইন এপ্লাই কৰা আমি আৰম্ভ কৰিছোঁ, ফৰ্ম ফিল আপ কৰা তেওঁলোকে কৰিব পাৰিব। আমাৰ KSE ৱেবছাইটত তেওঁলোকে যাব পাৰিব। আৰু আমাৰ QR কোডৰ ব্যৱস্থা কৰা হৈছে, আৰু QR কোডৰ দ্বাৰা একদম সহজে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু আমাৰ যি স্ক্ৰীণ টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব। তো এইকাৰণে আমাৰ পৰিষদৰ ফালৰ পৰা আমি দীৰ্ঘ বিশ্বাসী এইবাৰ কমেও আমি কেইজনমান প্ৰশাসনিক বিষয়া আমি নিশ্চয় আমি পাবলৈ সক্ষম হ'ম। আমি সমাজক আমি কেইজনমান প্ৰশাসনিক বিষয়া দিবৰ কাৰণে সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু এইকাৰণে আজি সমাজখন আহ্বান কৰা হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কেনেকৈ এপ্লাই কৰিব, এপ্লাই টোটেলি প্ৰচিডিঅ'ৰটো আমাৰ যিহেতু আমাৰ কোচিং চেণ্টাৰৰ সন্মানীয় GM ডাঙৰীয়া আছে তেখেতে ভালকৈ বুজাই দিব। আমাৰ লেজেণ্ড অফিচাৰ আফতাব ৰহমান ডাঙৰীয়া আছে, তেওঁলোকে ভালকৈ বুজাই দিব। এইখিনি আমি আহ্বান কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনিক। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আমি এইবাৰ 20জন আমি মেধাৱী ছাত্ৰ ছাত্ৰীক আমি ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আগন্তুক দিনতো পৰিষদে শিক্ষাৰ দিশত কিছু উন্নতি কৰাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আমি হাতত লৈছোঁ। এইখিনি আজি আমাৰ সংবাদমেল পতাৰ উদ্দেশ্য। আৰু যিহেতু আমাৰ ইয়াত এৰিয়াত বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী আছে, হয়তো আৰ্থিক দৈন্যতাৰ বাবে বা বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে ফাৰ্ডাৰ ষ্টাডি কৰিব পৰা নাই, কম্পিটিটিভ পৰীক্ষাবোৰত এপিয়াৰ হ'ব পৰা নাই। তেওঁলোকক সহায় কৰাৰ কাৰণে, তেওঁলোকক কম্পিটিশ্যনৰ কাৰণে আগবঢ়াই দিয়াৰ কাৰণে
আমি এটা ব্যৱস্থা হাতত লৈছোঁ, এটা অভিযান হাতত লৈছোঁ। এই অভিযান সাফল্যমণ্ডিত হওক তাকে আমি কামনা কৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীখিনি যাতে আজিৰে পৰা আমাৰ লগত যোগাযোগ কৰে, আমি যোগাযোগৰ নম্বৰ দি থোৱা আছে, যাতে যোগাযোগ কৰে তাৰ কাৰণে আমি সকলোকে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আমি শিক্ষা বিভাগৰ ফালৰ পৰা বিভিন্ন অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে। আমাৰ বিউটি থেৰাপি কোৰ্চ ইতিমধ্যে কমপ্লিট হৈছে, লগতে আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আমি কমপ্লিট কৰিছোঁ। এইবাৰ ATR নিচিনা যিবোৰ পৰীক্ষা আছে সেইবোৰ পৰীক্ষা আমি আগষ্টৰ ভিতৰতে কম্পিটিটিভ পৰীক্ষাবোৰ আগষ্টৰ ভিতৰতে আৰম্ভ কৰিম। আৰু বাছনি কৰাৰ পিছত তেওঁলোক যাতে সম্পূৰ্ণভাৱে সুস্থ হৈ মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাকে আমি আশা কৰিছোঁ আৰু আপোনালোকক সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। গুৱাহাটী বঙাইগাঁও ইউনিভাৰ্চিটি হয়, 10 তাৰিখে হ'ব চবে অন্তৰ্গত। হয় হয় চবে পাৰিব। মমতাপুৰ স্বাস্থ্য পৰিষদৰ অন্তৰ্গত প্ৰত্যেকজন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত সহযোগ কৰিব পাৰিব। আৰু আমি টেষ্ট ল'ম, মেৰিট টেষ্ট ল'ম। ক্লাছ বুলি কথা নাই, মিনিমামটো গ্ৰেজুৱেশ্যন লাগিবই। গ্ৰেজুৱেশ্যন লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। গ্ৰেজুৱেশ্যন লাগিব। যিমান তো যিহেতু আমাৰ মাজত আমাৰ কোচিং চেণ্টাৰৰ GM ডাঙৰীয়া আছে, তেখেতে প্ৰচিডিউৰটো ক'ব কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ এপ্লাই কৰিব, মানে প্ৰপাৰ কেনেকৈ মানে এপ্লাই কৰিলে আমি পাম, এই বিষয়ে তেখেতক টপ 20 ওলাম। নহয়, APSC নমছতে এপ্লাই কৰিব পাৰিব আৰু টপ 20 লোৱা হ'ব। মানে গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব, যিকোনো চায়েন্স আৰ্টছ কমাৰ্চ। য়েছ, আপোনাৰ কাট অফ আপোনাৰ মানে মেৰিট বেচিছত হ'ব, কাট অফ। প্ৰথমতে মই আমাৰ অনাৰেবল মেম্বাৰ অফ দি কাউন্সিল, ৰেছপেক্টেড ডিগনিটাৰিজ আৰু প্ৰেছৰ মেম্বাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ যে আমি এই নবেল কোৰ্চটো লৈ আগবাঢ়ি আহিছোঁ, য'ত কমতাপুৰ অট'নমাছ কাউন্সিল আৰু তক্ষশিলা স্কুল অফ চিভিল ছাৰ্ভিচ একেলগতে কলাবৰেট হয় এটা ধুনীয়া আমি মানে ছ'চিয়েল কজ এটাৰ কাৰণে আগবাঢ়ি আহিছোঁ, য'ত আমি মেধাৱী ল'ৰা ছোৱালী যিকেইজন ভাল এক্সপিৰিয়েঞ্চ হয় আমি মেৰিট বেচিছত এটা এছেছমেণ্ট কৰিম, যিটো আমাৰ এছেছমেণ্টটো কৰা হ'ব বঙাইগাঁও ইউনিভাৰ্চিটিত। চ' ছাৰে যেনেকৈ অলৰেডি বেছিক ইনফৰ্মেশ্যনখিনি দিলে, 10 আগষ্টত এক্সামটো কণ্ডাক্ট কৰা হ'ব, য'ত স্ক্ৰিনিং টেষ্টত আমাৰ যিকেইজন মানে ভাল ল'ৰা ছোৱালী হ'ব টপ 20 সেই মেৰিটৰ ওপৰত বেছ কৰি তেওঁলোকক ছিলেকশ্যন কৰা হ'ব। আফটাৰ ছিলেকশ্যন এই ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব 15 তাৰিখে। দেন ক্লাছ ষ্টাৰ্ট হ'ব আপোনাৰ 1 ছেপ্টেম্বৰৰ পৰা। চ' আমাৰ ইনষ্টিটিউটটো হ'ল ছুপাৰ মাৰ্কেট, দিছপুৰ ছুপাৰ মাৰ্কেট আমাৰ ইনষ্টিটিউট আছে, ইউনিক এভিনিউ বিল্ডিঙৰ 6 নম্বৰ ফ্ল'ৰত। চ' তেনেকৈ ধুনীয়া এটা কজৰ কাৰণে আমি চবেই আগবাঢ়ি আহিছোঁ আৰু আমিও বিচাৰিছোঁ যে আমাৰ সমাজটো একেলগতে আগবাঢ়ি যাওক। আৰু নৰ্মেলি কি হয়, তেনেকৈ চিভিল ছাৰ্ভিচৰ কথা কোৱা হ'লে বহুত ল'ৰা ছোৱালী মানে আগবাঢ়ি আহিবৰ কাৰণে অলপ টান পায়, এক্সামছটো লয় চিন্তা কৰে যে বহুত বেছি টাফ হ'ব, ডিফিকাল্ট হয়। চ' সেই এপ্ৰ'চটো আমি ইজি কৰি দিব বিচাৰি আছোঁ। আপুনি ক'তো যাব নালাগে, আমি নিজে আগবাঢ়ি আহিছোঁ, আমি ইয়াতে অৰ্গেনাইজ কৰিম স্ক্ৰিনিং টেষ্টটো, ইয়াৰ পৰা ছিলেকশ্যন কৰি আমাৰ ইনষ্টিটিউটলৈকে আমি লৈ যাম, য'ত থকা খোৱা বোৱা গোটেইখিনি আমাৰ ফালেদি কৰি দিয়া হ'ব আৰু এনেকুৱা ধৰণে আমি আগবাঢ়িম বুলি প্লেন কৰিছোঁ। ধন্যবাদ। হয়, গোটেইখিনি মানে আপোনালোকৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা আগবঢ়াই দিয়া হৈছে। এনেই গোটেই ডিউৰেশ্যনটো 10 মান্থছৰ হয়, 10 মান্থছৰ কোৰ্চৰ ডিউৰেশ্যন হৈছে। চ' ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে একেবাৰে চিম্পল প্ৰচিডিউৰ, আজিকালি যিহেতু হাতে হাতে মোবাইল ফোন চবৰে থাকে, চ' আমি QR কোড এটা জেনেৰেট কৰি দিছোঁ, কমতাপুৰ অট'নমাছ কাউন্সিলৰ ৱেবছাইটত দিয়া হৈছে। QR কোডটো স্কেন কৰিলে তেওঁলোকক ৰিডাইৰেক্ট কৰি দিয়া হয় এটা গুগল ফৰ্মলৈ। সাধাৰণ 6-7টা ষ্টেপছ থাকিব তাত, য'ত নিজৰ ডিটেইলছটো ফিল কৰিব লাগে আৰু সেইখিনি ফিল আপ কৰাৰ পিছত পেজটো ছাবমিট কৰি দিব লাগে। আফটাৰ ছাবমিশ্যন তেওঁলোকৰ ডেটাটো অলৰেডি আমাৰ ওচৰত আহি যাব আৰু তেওঁলোকক 10 আগষ্টত বঙাইগাঁও ইউনিভাৰ্চিটিত এক্সামছৰ কাৰণে ইনফৰ্মেশ্যনটো দিয়া হ'বগৈ। থ্ৰু আমি তেওঁলোকক হোৱাটছএপ যোগেতো ইণ্টিমেট কৰিম বা তেওঁলোকক গোটেইকেইজনক কল কৰি আমাৰ ফালেদি জনাই দিয়া হয় যে আপোনালোকৰ এছেছমেণ্টটো আছে। চ' আফটাৰ ডেট তেওঁলোকে এপিয়াৰ কৰিব পাৰিব আৰু ফাৰ্ডাৰ প্ৰচেছ যেনেকৈ আপোনালোকক জনাইছিলোঁ, ছিলেকশ্যন প্ৰচেছটো 15 তাৰিখে ৰিজাল্ট দিয়া হ'ব, দেন ফাইনেলি ষ্টাৰ্ট অফ দি ক্লাছেছ। চ' এপ্লাই কৰা প্ৰচেছটো একেবাৰে সহজ, কোনো ধৰণৰ ক্ৰিটিকেলিটি নাই তাত। জাষ্ট গুগল ফৰ্মটোত গৈ নিজৰ বেছিক ডিটেইলছখিনি, একেবাৰে বেছিক ডিটেইলছ যেনেকৈ নাম, ঠিকনা,
দেন কোৱালিফিকেশ্যন কি আছে তেওঁলোকৰ, গ্ৰেজুৱেশ্যনৰ তেওঁৰ মানে পাৰ্চেণ্টেজ কিমান আছিলে, চ' তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনহে বিচৰা হৈছে। একজেক্টলি ছাৰ, বিকজ ক্লাছটো কৰিবৰ কাৰণে আমাৰ যিহেতু গুৱাহাটীলৈ মুভ হ'ব লাগিব, চ' গ্ৰেজুৱেট মাষ্টাৰ্ছ মানে বেছিক যিটো আমি বাৰ হয় সেইটো গ্ৰেজুৱেশ্যনৰ পৰা ওপৰলৈকে মানে দিয়া হৈছে ছাৰ। ভেনু হেড অফিচো ছাৰ গুৱাহাটী হয়, আমি তাৰ পৰাই অপাৰেট কৰোঁ। এনে ক'ব গ'লে আমাৰ বাকী তেনেকৈ ইউনিভাৰ্চিটিজ লগতো আমাৰ MOU আছে। অল অভাৰ অসমত আমাৰ মানে ক্লাছেছ কৰিবৰ কাৰণে আমি তেনেকৈ চেণ্টাৰ্ছো অৰ্গেনাইজ কৰিছোঁ। বিভিন্ন ধৰণৰ কলেজেছ আমাৰ লগত জড়িত হৈ আছে, য'ত ক্লাছেছ বৰ্তমান চলি আছে, যেনেকৈ আপোনাৰ নগাঁও কলেজ, দৰং কলেজ, যদি ইউনিভাৰ্চিটিৰ কথা কয় নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, চ' তেওঁলোকৰ লগত আমাৰ অলৰেডি তেনেকৈ ক্লাছেছ আমি কৰি আছোঁ কলাবৰেশ্যনত। হয়, পেইড বেচিছতো কৰা হয়, তেনেকৈ অ'পেন প্লেটফৰ্মো আছে। যদি কোনোবা ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড হয়, আমাৰ ট'ল ফ্ৰী নাম্বাৰ আছে, বা তেওঁলোক ৱাকিনছ মানে আহিব পাৰে ইনষ্টিটিউটলৈ বেছিক ইনফৰ্মেশ্যনখিনি ল'বৰ কাৰণে। আমি তাতো তেনেকৈ ধৰণৰ এক্সামছ কণ্ডাক্ট কৰোঁ। যেনেকৈ আপোনালোকৰ ইয়াতে স্ক্ৰিনিং টেষ্টৰ কাৰণে ক'লোঁ, আমি তাতো এক্সামছ কণ্ডাক্ট কৰোঁ, আৰু বেচিছ মানে ধৰক তেওঁলোকৰ যিটো স্ক'ৰিং হয় এক্সামত, তাৰ ওপৰত বেছ কৰি তেওঁলোককো আমি স্কলাৰশ্বিপ প্ৰভাইড কৰোঁ। কি ক'লে ছাৰ? ঠিক ফ্ৰেঞ্চাইজি বুলি নহয়, আমি এতিয়া মানে তেনেকৈ ধৰক হয় হেড অফিচ বুলি ক'ব গ'লে সেইটোৱে হয়। আৰু আমাৰ লগত টাই আপ হিচাপত ধৰক কলেজেছ আছে আৰু ইউনিভাৰ্চিটিজ আছে। আমাৰ তেওঁলোকৰ ক্লাছেছখিনি অলপ হাইব্ৰিড মডেল বুলি কয়, অফলাইন আৰু অনলাইন দুটা মোডত কৰোঁ। আমি একেবাৰে অনলাইন কৰি এৰি নিদিওঁ। ধৰক অকল আমি ধৰক আপোনাৰ মানে ইণ্টাৰেক্টিভ পেনেলৰ যোগেদি ক্লাছ কৰিছোঁ, ঠিক তেনেকুৱা নহয়। আমাৰ ফেকাল্টি এভৰি মান্থত 3 to 4 days ফেকাল্টিক আমি পঠিয়াওঁ। লাগিলে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে হওক, বা লাগিলে আপোনাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিয়ে হওক, দৰং কলেজেই হওক, নগাঁও কলেজেই হওক, ফেকাল্টি তেওঁলোক নিজেও যায় ডাউট ক্লিয়াৰেঞ্চৰ কাৰণে। কাৰণ অনলাইনত হয় বহুত ল'ৰা ছোৱালী মানে অলপ ইজি ফিল নকৰে, চ' কিছুমান কুৱেৰিজবিলাক থাকি যায়। সেইকাৰণে তেওঁলোকে ছেটাৰডে ছানডে আমি অলপ মিলাই লওঁ, তেওঁলোক তাতে গৈ ভেনুত গৈ কুৱেৰি ছেশ্যন মানে QA ছেশ্যনটো অৰ্গেনাইজ কৰে, আৰু যিমানখিনি ডাউটছ থাকে ক্লিয়াৰ কৰি দিয়া হয়। APSC ক্ষেত্ৰত যি আপুনি APSC কয়, ৰিচেণ্টলি আমাৰ এতিয়া প্ৰিলিমছত ল'ৰা ছোৱালী 23জন ল'ৰা ছোৱালী বহিছিল প্ৰিলিমছৰ কাৰণে, য'ৰ পৰা 16জন প্ৰিলিমছত কোৱালিফাই কৰিছে ছাৰ। চ' পাৰ্চেণ্টেজটো আমাৰ ভাল, সেইটো হিচাপত মানে আমি এপ্ৰ'চ কৰি আছোঁ। চ' এইটো ফাৰ্ষ্ট বেচ যিটো আমাৰ এতিয়া প্ৰিলিমছত বহিল। এনে ছাৰ ইয়াৰ আগত আমি প্ৰগ্ৰাম কৰিছোঁ, মানে আমাৰ UPSC এণ্ড APSC বোথ। একচুৱেলি টাকচাচিলা স্কুল অফ চিভিল ছাৰ্ভিচ এক্সক্লুচিভলি ফৰ UPSC, যদি আপোনালোকে টেগ লাইনটো দেখিব। চ' ইনিচিয়েলি আমি UPSCক লৈহে আগবাঢ়ি তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, বাট ডিপেণ্ডিং অন দি গ্ৰাউণ্ড ৰিকুৱাৰমেণ্টছ, ধৰক বিভিন্ন ধৰণৰ ৰিকুৱেষ্টটো আহিল আমাৰ ওচৰত যে আপোনালোকে APSCটোক লৈ কিয় আগ নাবাঢ়ে। বিকজ আমাৰ ছেটআপটো আমি কৰিবৰ কাৰণে প্ৰথম আমি নিজে গৈ দিল্লীত ৰিচাৰ্চ কৰিছিলোঁ। 3 মাহ আমি নিজে ষ্টে কৰি তাৰে গোটেই এনভাইৰনমেণ্টটো ৰিচাৰ্চ কৰিলোঁ যে ইয়াতে কেনেকুৱা ধৰণৰ মানে এনভাইৰনমেণ্টটো হয়। আপোনালোকে চবেই গম পাব, অল্ড ৰাজেন্দ্ৰ নগৰ, সেইটো আপোনাৰ হাব অফ চিভিল ছাৰ্ভিচ বুলি কোৱা হয়। চ' তাত গৈ আমি নিজে থাকিলোঁ, থাকি ফেকাল্টিজ ৰিক্ৰুইটমেণ্টো আমি দিল্লীৰ পৰা কৰিছিলোঁ। এতিয়া আমাৰ লগত জড়িত হৈ আছে, য'ত আপুনি দৃষ্টি কোচিং IASৰ ফেকাল্টি আমাৰ লগত পাব, আৰু বাজিৰাৱত পঢ়োৱা ফেকাল্টি আমাৰ লগত আছে। চ' UPSC ছেকশ্যনটো তেওঁলোকে হেণ্ডেল কৰি আছিলে। আমি ৰঙিয়া ছাব ডিভিজনেল অফিচতো তেনেকৈ ধৰণৰ অলৰেডি এটা মানে আমি বেটছ কৰিছোঁ, যাৰ থ্ৰুদি 3জন আমাৰ APSC ল'ৰা ছোৱালী কোৱালিফাই কৰিলে। UPSC তেওঁলোক প্ৰিলিমছলৈকে গৈছে ন' ডাউট, বাট মেইনছৰলৈকে এতিয়ালৈকে ঠিক UPSCত অহা নাই। যিহেতু UPSCত মানে প্ৰিপেৰেশ্যনটো অলপ মানে ৰিগৰাছলি কৰিবলগীয়া হয় আৰু অলপ সময় দিবলগীয়া হয়। চ' নাই, আমাৰ এতিয়াও আছে ছাৰ, এতিয়াও ল'ৰা ছোৱালী UPSC ক্লাছেছ কৰি আছে, আৰু প্ৰিলিমছ তেনেকৈ কৰা ল'ৰা ছোৱালী আছে। আমি মেইনছৰ কাৰণে লাগি আছোঁ, তেওঁলোক যাতে কোৱালিফাই কৰাব পাৰোঁ। বেচিকেলি চিভিল ছাৰ্ভিচৰ লগত ডিল কৰিছোঁ ছাৰ। আৰু চিভিল ছাৰ্ভিচৰ বিভিন্ন ধৰণৰ এলাইড ছাৰ্ভিচেছবিলাকো থাকে, যেনেকৈ আপুনি যদি কয় আপোনাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ, সেইখিনিও ইয়াৰ ভিতৰত পৰি যায়, একাউণ্ট অফিচাৰ, চ' সেইখিনিৰ লগতো আমি ডিল কৰোঁ ছাৰ।